নমস্কাৰ বঙাইগাঁৱৰ কমতা সাহিত্য ৰত্ন তথা কোচ ৰাজবংশী ভাষা সাহিত্য সাধক গৱেষক অম্বিকাচৰণ চৌধুৰীৰ নৱম সংখ্যক স্মৃতি দিৱস উদযাপন কৰা হয়। জিলাখনৰ বৰপাৰাস্থিত ৰত্নপীঠ ক্ষেত্ৰত অনুষ্ঠিত হোৱা স্মৃতি দিৱসৰ কাৰ্যসূচী বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে প্ৰয়াত অম্বিকাচৰণ চৌধুৰীৰ পত্নী কুলদা চৌধুৰীয়ে। বঙাইগাঁৱৰ কমতা সাহিত্য ৰত্ন তথা কোচ ৰাজবংশী ভাষা সাহিত্য সাধক গৱেষক অম্বিকাচৰণ চৌধুৰীৰ নৱম সংখ্যক স্মৃতি দিৱস উদযাপন কৰা হয়। জিলাখনৰ বৰপাৰাস্থিত ৰত্নপীঠ ক্ষেত্ৰত অনুষ্ঠিত হোৱা স্মৃতি দিৱসৰ কাৰ্যসূচী বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে প্ৰয়াত অম্বিকাচৰণ চৌধুৰীৰ পত্নী কুলদা চৌধুৰীয়ে। স্মৃতি দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰমানন্দ ৰাজবংশী। উল্লেখযোগ্য যে স্মৃতিচাৰণ সভাত সাহিত্যিক গৰাকীৰ জীৱন বুৰঞ্জী আলোকপাত কৰা হয়। আনহাতে অনুষ্ঠানত স্থানীয় শংকৰদেৱ বিদ্যা নিকেতনৰ কৃতি ছাত্ৰ ছাত্ৰীক কমতা সাহিত্য ৰত্ন সৰণী বঁটা প্ৰদান কৰা হয়। এনেদৰে বঙাইগাঁৱৰ কমতা সাহিত্য ৰত্ন তথা কোচ ৰাজবংশী ভাষা সাহিত্য সাধক গৱেষক অম্বিকাচৰণ চৌধুৰীৰ নৱম সংখ্যক স্মৃতি দিৱস উদযাপন কৰা হয়। জিলাখনৰ বৰপাৰাস্থিত ৰত্নপীঠ ক্ষেত্ৰত অনুষ্ঠিত হোৱা স্মৃতি দিৱসৰ কাৰ্যসূচী বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে প্ৰয়াত অম্বিকাচৰণ চৌধুৰীৰ পত্নী কুলদা চৌধুৰী। এই স্মৃতি দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰমানন্দ ৰাজবংশী। উল্লেখযোগ্য যে স্মৃতিচাৰণ সভাত সাহিত্যিকগৰাকীৰ জীৱন বুৰঞ্জী আলোকপাত কৰা হয়। আনহাতে অনুষ্ঠানত স্থানীয় শংকৰদেৱ বিদ্যা নিকেতনৰ কৃতি ছাত্ৰ ছাত্ৰীক কমতা সাহিত্য ৰত্ন সৰণী বঁটা প্ৰদান কৰা হয়। কমতা সাহিত্য ৰত্ন আৰু আমাৰ সমগ্ৰ অসমৰ এগৰাকী জাতীয় বৌদ্ধিক ব্যক্তি নামেই যাৰ পৰিচয় অম্বিকাচৰণ চৌধুৰী, তেখেতৰ মৃত্যু দিৱস। আৰু এই দিনটোতেই এক আকস্মিক যি দুৰ্ঘটনা, সেই দুৰ্ঘটনাত তেখেতে ইহলীলা সম্বৰণ কৰিছিল। আৰু সেই দিনটোৰ আজি নৱম বাৰ্ষিক এই এটা পবিত্ৰ দিনটোত মই নিজে আহি ইয়াত উপস্থিত হৈ তেখেতক শ্ৰদ্ধাঞ্জলি জনোৱাৰ যি এটা সুযোগ মই পালোঁ, তাৰ বাবে মই ধন্য হৈছোঁ। আৰু মই আজি এই যিটো আমাৰ পবিত্ৰ দিনটোৰ কাৰ্যক্ৰমণিকা, সেই কাৰ্যক্ৰমণিকাৰ সম্পৰ্কত আমি আমাৰ অসম চৰকাৰলৈ আমাৰ এটা বিনম্ৰ অনুৰোধ যে এইগৰাকী ব্যক্তি অবিহনে আমাৰ সামাজিক জীৱন বা আমাৰ পশ্চিম অঞ্চলৰ বহু ইতিহাস, যি ইতিহাসৰ লগত জড়িত হৈ আছে, অকল এটা জাতীয় ইতিহাসেই নহয়, অন্যান্য আনুষংগিক গোটেই যিবিলাক তথ্য লৈ তেখেতে যিবোৰ গ্ৰন্থ প্ৰণয়ন কৰিছিল আৰু যি ধৰণে সমগ্ৰ জনগোষ্ঠী একত্ৰিত কৰিবৰ কাৰণে তেখেতৰ যি আন্তৰিক প্ৰচেষ্টা, সেইবিলাকৰ বিষয়ে আমাৰ বহুতে নাজানে। কিন্তু অসম চৰকাৰক আমি অনুৰোধ কৰিছোঁ যে তেখেতৰ আজিৰ এই দিনটোত তেখেতৰ নামত যাতে এটা বঁটা বা এটা সন্মান প্ৰদৰ্শনৰ ব্যৱস্থা কৰে। কাৰণ এখেতক সন্মান কৰা মানেই আমাৰ এনেকুৱা এটা অনুভৱ, সেয়া হৈছে কি যে এক আধুনিক আমাৰ কোচ ৰাজবংশীসকলৰ যি নেকি এটা নতুন এটা ধাৰা প্ৰৱৰ্তনৰ এইগৰাকী ব্যক্তিয়ে যি ধৰণে আৰম্ভ কৰিছিল আৰু গোটেই সমগ্ৰ পশ্চিম অঞ্চলত তেখেতে স্বতন্ত্ৰ প্ৰহৰী হিচাপে যি ধৰণে বিভিন্ন বৌদ্ধিক কাম কাজত জড়িত হৈ পৰিছিল, মই ভাবোঁ যে অসম চৰকাৰে বা আমাৰ অসম সাহিত্য সভায়ো আমি কিবাকিবি আমাৰ আগতে কিছু আমি কাম কৰিছোঁ তেখেতক লৈ। আৰু ইতিমধ্যে অসম সাহিত্য সভায়ো কিবাকিবি বুলিয়েই নহয় যে এটা সাহিত্যিক এটা বঁটা, সাহিত্য বঁটাৰ কাৰণে চিন্তা চৰ্চা কৰিছে। মই ভাবোঁ যে অসম চৰকাৰে নিজাববীয়াকৈ এটা গুৰুত্বপূৰ্ণ এটা বঁটা যদি ব্যৱস্থা কৰে বা এটা যদি স্মৃতিচাৰণৰ ব্যৱস্থা কৰে, তেতিয়াহ'লে মই ভাবোঁ যে চৰকাৰে তেখেতৰ প্ৰতি এটা শ্ৰদ্ধা জনোৱা হ'ব। মই ইয়াকে কামনা কৰিছোঁ। ধন্যবাদ। আজি নৱম স্মৃতি দিৱস। আজি এইবাৰ কৰোণা কালৰ কাৰণে আমি অনুষ্টুপীয়াকৈ ইয়াত সমবেত হৈছোঁ তেওঁক শ্ৰদ্ধা জনাবৰ কাৰণে। ইয়াত বঙাইগাঁও জিলা সাহিত্য সভা, কোচ ৰাজবংশী জাতীয় সাংস্কৃতিক প্ৰকল্প
আৰু অম্বিকাচৰণ চৌধুৰীয়ে প্ৰতিষ্ঠা কৰি থৈ যোৱা ৰত্নপীঠ প্ৰকাশন তথা পৰিয়ালবৰ্গই মিলি আমি ইয়াত এইটো উদ্যোগত অনুষ্ঠিত কৰিছোঁ। আজি আমি কমতা ৰত্ন 10ম সংখ্যা উন্মোচন কৰিম আৰু বঙাইগাঁও শংকৰদেৱ শিশু নিকেতনৰ তিনিগৰাকী ছাত্ৰ ছাত্ৰীক আমি পুৰস্কাৰ প্ৰদান কৰিম, মানপত্ৰ প্ৰদান কৰিম। যিহেতু বঙাইগাঁও শংকৰদেৱ শিশু নিকেতনখনৰ প্ৰতিষ্ঠা কালৰে পৰা অম্বিকাচৰণ চৌধুৰীয়ে গুৰি ধৰি আছিল, সেইবাবে তেখেতৰ সেইখন অনুষ্ঠানৰ প্ৰতি এটা আন্তৰিক এটা মৰম আছিল। সেই মৰমক আমি ধৰি ৰাখিবৰ কাৰণে, জীয়াই ৰাখিবৰ কাৰণে আৰু নৱপ্ৰজন্মৰ মাজত তেওঁৰ সুকৃতি আদৰ্শ যাবৰ বাবে আমি এই ব্যৱস্থাটো এতিয়াও পৰিয়ালবৰ্গই ৰত্নপীঠ প্ৰকাশনৰ সহায়ত জীয়াই ৰাখিছোঁ আৰু ৰাইজৰ সহযোগত আমি সেইখিনি কৰি উলিয়াইছোঁ আৰু সমগ্ৰ অসমৰ জাতি বৰ্ণ নিৰ্বিশেষে এই অনুষ্ঠানটিক শ্ৰদ্ধা জনাবলৈ ইয়াতে নিমন্ত্ৰিত হওক বা অনিমন্ত্ৰিত হওক তেওঁলোকে ইয়ালৈ আহে, কবিতা পাঠ কৰে, তেওঁলোকৰ লিখনি দিয়ে, তেওঁলোকে দুআষাৰ কয়, শ্ৰদ্ধাঞ্জলি জনায় আৰু আমাকো তেওঁলোকে উপদেশ দিয়ে যে কেনেকৈ ধৰণে আমি ইয়াত আগবঢ়াই নিব পাৰিম এটা জনজাগৰণৰ কাৰণে, সচেতনতাৰ কাৰণে, একতাৰ কাৰণে, সমন্বয়ৰ কাৰণে। এইখিনি আশাই আমাক প্ৰতি বছৰে আনন্দিত কৰি ৰাখে। সেইকাৰণে আমি সকলোৱে মিলি এই অনুষ্ঠানটো আমি অনুষ্ঠিত কৰি আহিছোঁ আৰু আশা ৰাখিছোঁ আমি ভৱিষ্যতেও এইটো কৰিব পাৰিম আৰু ভৱিষ্যতে এই ৰত্নপীঠ প্ৰকাশনৰ জৰিয়তে আমি নতুন কিছুমান সমাজক বান্ধি ৰাখিব পৰা অনুষ্ঠান আমি কৰিব পাৰিম। এইটো আশাৰে আমি এই 9ম বাৰ্ষিক স্মৃতি দিৱসত সকলোৱে একত্ৰিত হওঁ আৰু এইটোৱে আমাক এটা ঐক্যৰ বান্ধোনেৰে বান্ধি ৰাখিছে। কমতা সাহিত্য ৰত্ন আৰু আমাৰ আৰু ইয়াৰ লগে লগে PI আপডেটৰ পৰা বৈজনক ৰাখে বিদায় লৈছোঁ। পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল PI নিউজ। ধন্যবাদ।